নমস্কাৰ, মই বিকাশ। আপোনালোকে চাইছে দৃষ্টিকোণ। মই আজি এটা খুব ভাল ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমি সাধাৰণতে ঘৰত বহিয়ে উপাৰ্জন কৰাৰ কথা চিন্তা কৰি থাকোঁ, কিন্তু উপাৰ্জন আমি কৰিম কেনেকৈ এই বিষয়ে চিন্তা কৰিছোঁ জানো? আমাৰ ঘৰৰে ছোৱালী হওক বা বোৱাৰী হওক, তেওঁলোকে ভাবি থাকে যে মই ঘৰত বহি কিবা উপাৰ্জন কৰিব পাৰিলে যথেষ্ট ভাল হয়, আৰু সেই আশাটো সকলোৰে মনত আছে, কিন্তু উপাৰ্জন কৰাৰ ৰাস্তাটো বহুতে বিচাৰি নাপায়। আজি মোৰ লগত মোৰ এগৰাকী ভণ্টি বহি আছে, ভাগ্যশ্ৰী দাস। ভাগ্যশ্ৰী দাসে ঘৰতে বহি এনেই নাথাকি যি হাতৰ বিদ্যা, এমব্ৰইডাৰী হওক, ফেব্ৰিক ডিজাইন হওক আদি কৰি ভাল উপাৰ্জন কৰি আছে। আৰু ভাগ্যশ্ৰীক মই উৎসাহ দিয়াৰ উদ্দেশ্যেৰে আৰু আপোনালোকৰ সন্মুখত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। মই ভাগ্যশ্ৰীক আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। প্ৰথমতে তোমাৰ চমু পৰিচয়টো আমাৰ দৰ্শকসকলক দিলে যথেষ্ট সুখী। নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দাস, মোৰ ঘৰ বাৰেগাঁও। ভাগ্যশ্ৰী, তুমি তোমাৰ হাতৰ বিদ্যাৰ যিখিনি কাম, এমব্ৰইডাৰী হওক, ফেব্ৰিক ডিজাইন হওক বা ঊলৰো কাম কৰা, তুমি এই কামবিলাক কৰি তুমি ভাল উপাৰ্জন কৰি আছা। বহুত মানুহে তোমাক সঁহাৰি দিছে, মৰম দিছে। তুমি এই কামবিলাক ক'ৰ পৰা শিকিছিলা? ক'ব গ'লে মই আনুষ্ঠানিকভাৱে শিকা নাই কত, কিন্তু মই বিয়া খাব গৈছিলোঁ এঘৰত। যোৱাতে মই চাদৰ মেখেলা এযোৰ দেখিছিলোঁ তাত। তাৰপিছত তাতে মই দেখিছিলোঁ আৰু ফাৰ্ষ্ট এটা চেষ্টা কৰিছিলোঁ, ঘৰত আহি চেষ্টা এটা কৰিছিলোঁ যে মই পাৰিম নে নোৱাৰিম। পিছত আৰু ঘৰত আহি ভাবিলোঁ, পাছত মা দেউতাৰ পৰা উৎসাহ পাইছিলোঁ, এইটো কথাও মিছা নহয়। তাৰপিছত মা কৈছে যে পাৰিবি, কি ইনকে কৰিলে এনেহেন হ'ব, মায়েও শিকাই দিছিল। পিছত তেনেকৈ মই কৰিলোঁ, আৰম্ভ কৰিলোঁ। কিন্তু এমব্ৰইডাৰীটো মই ক'তো শিকা নাই। কেতিয়াৰ পৰা শিকিছিল কৰি আছে এমব্ৰইডাৰী বা এমব্ৰইডাৰী? নহয়, মই ফেব্ৰিক শিকিছিলোঁ 2012 পৰা মই শিকিছিলোঁ, হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত। আৰু মই যেতিয়া BA পাছ কৰিলোঁ, তাৰপিছত মই এমব্ৰইডাৰীটো আৰম্ভ কৰিছোঁ। আৰু ঘৰতে যে মানুহবিলাকে ভাবি থাকে আৰু কাম কৰিম বুলি, মই প্ৰথমতে তেনেকৈ ভাবিছিলোঁ। কিন্তু মই চাকৰি সন্ধানতো আছোঁ, কিন্তু তথাপিও যে ইয়াতকৈ আৰু উন্নত কৰিব পাৰোঁ, সেইটোৰ কাৰণেও মই আগ্ৰহী। আৰু তুমিতো ডিগ্ৰী পাছ কৰিছা, ডিগ্ৰী পাছ কৰিছোঁ, চাকৰিৰ সন্ধানতো আছা, কিন্তু তাৰ উপৰিও এই এমব্ৰইডাৰী, ফেব্ৰিক ডিজাইন কৰিও তোমাৰ নিজৰ উপাৰ্জনৰ বাটটো মুকলাই লৈছা। এনেকুৱা বহুত মানুহ বা ল'ৰা ছোৱালী আছে যিসকলে এই কামটো শিকিব বিচাৰে। কোনোবাই যদি শিকে আৰু মই শিকাৰ কাৰণেও প্ৰস্তুত। আৰু এনেকুৱা কিবা পৰিকল্পনা আছে নেকি তোমাৰ? আছে, কি যদি কোনোবা ঘৰতে কোনোবা মহিলা ছোৱালী বহি আছে, যদি বোলে যে কি শিকিব বিচাৰে আৰু মোৰ তাতে মই শিকাব পাৰোঁ। আৰু তেনে ভাল কথা, যিহেতু ভাগ্যশ্ৰীয়ে সকলোকে আহ্বান জনাইছে যে কোনোবা শিকিব বিচাৰে, আৰু এই কামবিলাক শিকাত কোনো আচলতে লাজ নাই। কাৰণ এই কামবিলাক শিকিলে হাতৰ কাম, হাতৰ বিদ্যা, গতিকে হাতৰ বিদ্যা শিকিলে উপাৰ্জনৰ বাট মুকলি হ'ব। ভাগ্যশ্ৰীয়ে যিহেতু এই উপাৰ্জনৰ বাটটো মুকলাই লৈছে, কম মূলধনৰ পৰা আৰম্ভ কৰি তুমি এই কামটো কৰিছা। প্ৰথমতে তুমি ঘৰৰ পৰা হয়তো আৰম্ভ কৰিছা কামখিনি, তাৰপিছত লাহে লাহে মানুহবিলাকে আদৰ দিছে। হয়, তুমি ছ'চিয়েল মিডিয়াত আছেনে? ছ'চিয়েল মিডিয়াত তুমি পোষ্ট কৰা নেকি? পোষ্ট কৰোঁ মই। ছ'চিয়েল ফাৰ্ষ্ট যেতিয়া কৰিছিলোঁ ছ'চিয়েল মিডিয়াতে দিছোঁ মই। পিছত ছ'চিয়েল মিডিয়াত মোৰ বান্ধৱীৰ পৰা বহুত সঁহাৰি পাইছোঁ, মৰমো পাইছোঁ, আৰু মানুহবিলাকে মোক আঁকোৱালিও লৈছে। সেই ক্ষেত্ৰত মই বহুত ভাগ্যৱান হৈছোঁ। কি কাম আহে? বিশেষকৈ কাম হেভি কাম কি আহে? এমব্ৰইডাৰী, ৰিবন এমব্ৰইডাৰী, ফেব্ৰিকো আহে। মোৰ কি যেতিয়া মই হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ নহয়, তেতিয়াৰ পৰা মই ফেব্ৰিক বহুতকে কৰি দিছোঁ, বহুত। আৰু মই সম্বন্ধীয় বহুত তেতিয়া হয়তো ব্যৱসায়িক দৃষ্টিত লোৱা নাছিল, এতিয়া ব্যৱসায়িক দৃষ্টিত লৈছা গোটেইখিনি। ভাল কথা। আৰু এই কামবিলাক যদি তুমি কৰি আছা, কিমান মান সময় লাগে? ধৰা এটা ফেব্ৰিক কৰিব দিলে বা তোমাক এমব্ৰইডাৰী কৰিব দিলে কিমান মান সময় লাগে এযোৰ কাপোৰ ওলাওঁতে? এযোৰ কাপোৰত মিনিমাম 1 মাহ লাগে।
একমাহ মানে ফেব্ৰিকতো লাগে ফেব্ৰিকত বেছি নালাগে কিন্তু এমব্ৰইডাৰীটোত লাগে আৰু গোটেই কাপোৰখন তুমি চাদৰ মেখেলা যোৰ এমব্ৰইডাৰী কৰিলা তুমি গোটেইখিনি কাম কৰা চিলাই গোটেইখিনি কৰা ব্লাউজটো বাদ মানে গোটেইখিনি কৰি উঠি ধৰা এখন যিকোনো কাপোৰৰ মিনিমাম দাম কিমান মান হয় মিনিমাম মানে ক'ব গ'লে বা ডিজাইন লৈ হয় নেকি ডিজাইনটো লৈ হয় বাৰু কিছুমানে কাপোৰ দিয়ে তেনেকে মানে মই পইচাটো লৈ লওঁ আৰু তুমি ডিজাইনসমূহ মানে কেনেকে ভাবা যে বা গুগলৰ পৰা সাৰ্চ কৰা নেকি ডিজাইন মানে মই গুগলৰ পৰা সাৰ্চ নকৰো মানে মই নিজে ভাবি থাকো মানে মনতে ভাবি থাকো যে এনেকৈ কৰো ভাল হয় তেনেহ'লে ডিজাইন বিলাক তো ইউনিক ডিজাইন হয় আৰু কিছুমান তুমি এটা ডিজাইন দেখুৱাব পাৰিবা নেকি মই দেখাইছো এই ৰিবন এমব্ৰইডাৰী মানে এনেকে কৰিছো আৰু এমব্ৰইডাৰী এইটো এমব্ৰইডাৰী ৰিবন ধুনীয়া ফুল এখন কাপোৰতে ধৰা কিমান মান দাম হ'ব এইখন মানে কি মই যদি মানে কি গোটেইখিনি কৰো আৰু মোটামুটি 16-17খন মান কৰিব আৰু আচ্ছা আৰু বেলেগে মানে ধৰি লওক কিছুমানে কাপোৰ দিয়ে নহয় কাপোৰ দিয়ে তেতিয়াহ'লে 12-13খন মান কৰে আৰু কিবা ডিজাইন আছে নেকি এইযোৰ হৈছে ময়ূৰ ডিজাইনৰ এইযোৰ মই যেতিয়া মানে ফাৰ্ষ্ট ফেব্ৰিক কৰিছিলো আৰু তেতিয়া মই এইযোৰ কৰিছিলো গোটেই গাটোতে ময়ূৰ আছে ধুনীয়া ডিজাইন আৰু কিবা আৰু এযোৰ কৰিছিলো প্ৰথম কৰিছিলা এযোৰ কৈছিলা মোক 2012 তে কোনবা কৰিছা এইযোৰ প্ৰথম মানে 2012 ত কৰিছা 2012 ত কৰা এইযোৰ যেতিয়া মানে প্ৰথম শিকিছিলো আৰু ঠিক আছে আৰু এযোৰ দেখাম বুলি কৈছিলা এইযোৰ হৈছে লেস ডিজাইনৰ মানে লেস আৰু এটো মানে এই লেস ডিজাইন মানে কি কিবা ডিফারেন্স কাপোৰৰ কথা ইমান নাজানো কাৰণে সুধি লৈছো এটো লেস হয় মানে কিনবা পায় আৰু মিটাৰ হিচাপত কিনবা পায় আৰু ইয়াতে এটো মই লগাই দিছো আৰু এটো মই এইখিনি মই ফেব্ৰিক কৰিছো ফেব্ৰিক কৰি এটো মই ফুল আকাৰত মানে এটো কৰি দিছো কাটি লগাই দিছো আৰু হিকি এটা অলপ ফেব্ৰিক হৈছে অলপ লেস ডিজাইন আচ্ছা এখানে লেস ডিজাইন বুলি কয় লেস ডিজাইন বুলি কৈছে এইযোৰ মানে মই ফেব্ৰিক কৰিছিলো মানে অৰ্ডাৰ লৈয়ে কৰিছিলো বজু যেতিয়া মানে কমপ্লিট হ'ল তেতিয়া মানে কাস্টমাৰ নিমিলে আৰু মানে পিছত বেয়া লাগিছে মোৰ কাপোৰযোৰটো বহুত ডিজাইন আছে বহুত সময় লাগিছিল এক মাহৰ মানে বেছি লাগিছে কাপোৰযোৰ কিয় নিমিলে কাস্টমাৰ হয়তো চাগে কিবা অসুবিধা হ'ব পাৰে সেইকাৰণে নিমিলে আৰু কষ্ট যিমান হৈছে মানে কাস্টমাৰটো অৰ্ডাৰ দিছিল তাৰ পিছত নিজে অৰ্ডাৰ দি নিজে লাষ্টত কেনসেল কৰিছিল কিন্তু আগতে বনোৱাৰ আগতেটো কেনসেল কৰা নাই বনোৱাৰ পিছতে কেনসেল কৰিছে দুবাৰ কষ্টখনিটো এনেই গ'ল এনেকুৱা অভিজ্ঞতা হৈ থাকে তাৰ মাজে মাজে কিন্তু ফাৰ্স্ট মানে অভিজ্ঞতা ইজুৰে আৰু মানে আচ্ছা তেনেকুৱা হোৱা নাছিল সৰু সুৰা অভিজ্ঞতা হৈ থাকিব বাৰু ব্যৱসায়ত থাকিবই ভৱিষ্যতে ভালকে চালে হল গোটেইখিনি বস্তু আৰু কিছু মানে কি মূল্যটো বুজি নাপায় কষ্টৰ মূল্য বুজি নাপালে কাৰণে নিয়া নাই হেনেকুৱা হ'ব পাৰে যদিও এনেকুৱা সৰু সুৰা ঘটনা ঘটি আছে তথাপিও ভাল বহুত ডিজাইন তোমাৰ ফেব্ৰিক ডিজাইন হওক এমব্ৰইডাৰী ডিজাইন বহুত ভাল ডিজাইন আছে আৰু এনেকে ডিজাইন কৰিয়ে এনেকুৱা কাম কৰি আপোনালোকে নিজৰ উপাৰ্জনৰ ৰাস্তাটো উলিয়াই ল'ব পাৰে ভাগ্যশ্ৰী নিজৰ উপাৰ্জনৰ ৰাস্তাটো উলিয়াই লৈছে আৰু মই ভাবো ভাগ্যশ্ৰীক যদি আপোনালোকে কন্টেক্ট কৰে তাই সহায় কৰিব নে কি কোৱা তুমি কোনবা যদি তোমাক কন্টেক্ট কৰে মই নম্বৰটো দি দিম তাতে তোমাক কন্টেক্ট কৰিব পাৰে অৰ্ডাৰ দিব পাৰে নাইবা শিকাৰ কাৰণেও কন্টেক্ট কৰিব পাৰে যেহেতু তুমি সৰবগৰে ছোৱালী সৰবগৰ ওচৰে পাজৰে থকা ছোৱালী বিলাকে বা কোনবা যদি বোৱাৰী হওক তেওঁলোকে আহি যদি কন্টেক্ট কৰে যে মই শিকিব বিচাৰো তুমি নিশ্চয় শিকাবা তেওঁলোকক আৰু তেওঁলোকক শিকোৱাৰ লগতে তাই নিজেও কামখিনি কৰি যাব আৰু তাইৰো সহায় হ'ব বহুতখিনি কামত যেহেতু অৰ্ডাৰ বহুত আছে আৰু বিশেষকে অৰ্ডাৰসমূহ কেনেকুৱা সিজনত হয় বিয়াৰ সিজনত বেছি আহে নেকি অলপমান বিয়াত হওক পূজাত হওক বিলাকতো বেছিকে অৰ্ডাৰ বিলাক আহি থাকে গতিকে এনেকুৱা বহুত ষ্টৰী আপোনালোকে দেখিবলৈ পাব এইটো এটা সৰু ষ্টৰী ভাগ্যশ্ৰী আমাৰ এখন সৰবগৰ দৰে ঠাই এখনৰ বাৰেগাঁও নামৰ যিখন গাঁও আছে তাৰে ঘৰতে বহি খুব ধুনীয়াকে এনেকুৱা কাম কৰি গৈ আছে আমি সকলোৱে এনেকুৱা কামক উৎসাহ দিব লাগে আৰু মই ভাবো আপোনালোকে ভাগ্যশ্ৰী এই কামক উৎসাহ দিব আৰু যদি কিবা এনেকুৱা কাম থাকে কাপোৰৰ কাম থাকে এমব্ৰইডাৰীৰ কাম থাকে বা ফেব্ৰিক কৰিব লাগে আপোনালোকে ভাগ্যশ্ৰীক
যোগাযোগ কৰিব পাৰিব। ভাগ্যশ্ৰীৰ মোবাইল নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা মোবাইল নাম্বাৰটো লৈ কিবা যদি কনফিউজন থাকে, কিবা যদি কাম থাকে, কিবা যদি অৰ্ডাৰ থাকে, তাইৰ লগত কণ্টেক্ট কৰি আপোনালোকে এই কামখিনি কৰিব পাৰিব। আৰু শেষত তুমি কিবা ক'ব বিচাৰিবা নেকি ভৱিষ্যতৰ পৰিকল্পনাৰ কথা? ভৱিষ্যতৰ পৰিকল্পনা ক'ব গ'লে আৰু মানে মই ইয়াতকে আৰু বেছি অলপমান মানে ভালকে কামটো কৰিম বুলি আশাবাদী। হয়, মানে ভৱিষ্যতৰ মেচিন বা অলপ সেনেকুৱা কিনিলে আৰু বেছি সোনকালে হ'ব কামবিলাক। এটা ইচ্ছা আছে আৰু মেচিন এমব্ৰইডাৰীটো কৰা, মানে মই এটা অট'মেটিক মেচিন এটা কিনিম বুলি ভাবিছো। কামবিলাক অলপ সোনকালে হ'ব, অৰ্ডাৰ যিমানে আহিব কামো সোনকালে হৈ যাব। আৰু যেতিয়া কোনোবা আৰু দুই এজন তোমাৰ লগত যদি শিকে, তোমাৰো সহায় হ'ব। তেতিয়া কামবিলাক যিমান সোনকালে পাৰি সিমান সোনকালে ডেলিভাৰী দিলে কাষ্টমাৰক, এতিয়ালৈকে বহুত কাষ্টমাৰে তোমাৰ পৰা কাপোৰ নিছে, তোমাৰ ডিজাইন কৰা, ফেব্ৰিক কৰা কাপোৰবিলাক নিছে। তুমি ডেলিভাৰী দিয়াৰ পিছত তেওঁলোকে কিবা কৈছে নে তোমাক? কৈছে, মানে বহুত সুখী আৰু মানে কাপোৰযোৰ লৈ, মানে যেনেকে দেখোন মানে ডিজাইন দিছে আৰু সেই হিচাপত মানে বহুত ভালে হৈ যায় কাপোৰ। সেই হিচাপে তেওঁলোকৰ পৰাও বহুত হয়তো কাষ্টমাৰ মানে এইবিলাক ব্যৱসায় কেনেকুৱা হয়, এজন কাষ্টমাৰে যদি ভাল পায় আন এজনক ক'ব, সেনেকুৱাই হৈছে তোমাৰ ক্ষেত্ৰতো। আৰু এনেকে যদি চেইন চিষ্টেমত হৈ যায়, তো এজনে ভাল পালে আন এজনক ক'ব কথাখিনি, তাৰপিছতে তোমাক আকৌ অৰ্ডাৰ দিব। তোমাৰ তেতিয়া অৰ্ডাৰ বিলাকো ডেইলি বাঢ়ি গৈ থাকিব, আৰু সেইটোৱে হৈ আছে বৰ্তমান। গতিকে ভাগ্যশ্ৰীৰ লগত কথা পাতি ভালে লাগিল। তাইৰ ডিজাইনসমূহ আমাক দেখুৱালে, তাইৰ এমব্ৰইডাৰী কেনেকে কৰে বা ফেব্ৰিক কেনেকে কৰে আপোনালোকক মই দেখালো। আপোনালোকে এই ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰি আমাৰ যিটো উদ্দেশ্য যে উপাৰ্জনৰ পথ সকলোৰে মুকলি হ'ব লাগে বুলি আমাৰ যিটো উদ্দেশ্য, সেই মহৎ উদ্দেশ্যটোক আপোনালোকে সফল কৰাত আমাক সহায় কৰক। ধন্যবাদ, তোমাকো ধন্যবাদ জনালো। আমি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছো। ধন্যবাদ।